আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places. অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে আজি ৰাজধানীত গো মাংস নিষিদ্ধ থাপা ৰেষ্টুৰেণ্ট ইত্যাদিত এই সম্পৰ্কে আপুনি কি ক'ব? আমাৰ মুখ্যমন্ত্ৰীদেৱে যিটো পদক্ষেপ লৈছে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছো যোৱাকালি যে আমাৰ যিসমূহ ৰাজস্থান আছে আৰু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে যিসমূহ ধাবা ৰেষ্টুৰা এইবিলাক মানে আমাৰ বৰপেটা জিলাত গোটেই অসমত বিশেষকৈ আমাৰ বৰপেটা জিলাত আমি দেখা পাওঁ যে বিভিন্ন হোটেলবোৰত এই গোমাংসটো ইয়াতে মানে বিক্ৰী কৰি আছে প্ৰশাসনক আমি বহুতবাৰ ইয়াৰ আগতে জনাইছো মাজে সময়ে বন্ধ থাকিছিল যদিও আকৌ মানে আৰম্ভ হয় আৰু ইতিপূৰ্বে আমি আজিৰ পৰা ৩-৪ মাহ পূৰ্বে আমি জিলা আয়ুক্তৰ তাতে বৰপেটা জিলা হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰ দিছিলো যে আমাৰ হিন্দু বসতি প্ৰখণ্ড যিসমূহ অঞ্চল আছে আৰু আমাৰ মঠ মন্দিৰৰ আশে-পাশে আৰু আমাৰ ৰাজহুৱা স্থানত যাতে এই গোমাংসৰ যোনটো মানে অবাধ মানে বিক্ৰী হৈ আছিল এটো মানে বন্ধ হ'ব লাগে আৰু ইতিমধ্যে আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে আমি হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি এটো আদৰণি জনাইছো আৰু আমি বিশেষকৈ ক'বলৈ গ'লে যে আমাৰ অসমৰ জাতীয় সংস্কৃতি আমাৰ বিহু এই বিহু আমাৰ গৰু বিহুৰ পৰা আৰম্ভণি হয় আৰু গৰু যিহেতু আমাৰ মানে হিন্দুসকলৰ ধৰ্মীয় আবেগ অনুভূতিৰ লগত জড়িত হৈ আছে আৰু গৰুক আমি মাতৃৰূপে পূজা কৰি আহিছো এনেধৰণে যদি মানে অবাধভাৱে মানে বৰপেটা জিলাত বা গোটেই অসমত যিটো পৰিস্থিতি আছিল মানে কোনো ভ্ৰক্ষেপ নকৰে এই ধৰণৰ মানে ঘটনাক আমি মানে ধিক্কাৰ জনাইছো আৰু ভৱিষ্যতে যাতে কোনেও ধৰণৰ এই ধৰণৰ কাৰ্য কৰিব নোৱাৰে আমি প্ৰশাসনক তাৰ কাৰণে মানে নজৰ দিবলৈ অনুৰোধ জনাইছো কিন্তু বিৰোধী পক্ষৰ বহুতে কৈ আছে সমস্যাসমূহত গুৰুত্ব দিয়াতকৈ মাংসৰ ৰাজনীতি কৰি আছে কি ক'ব জানো না এটো আমি ক'বলৈ বিচাৰো যে বিশেষকৈ আমি চাবলৈ গ'লে যে আমাৰ বৰপেটা জিলাত আমি দেখা পাইছো যে আজিৰ পৰা 5-7 বছৰ পূৰ্বে এনে ধৰণৰ কিন্তু পৰিৱেশ নাছিল আজি কিছু বছৰৰ পৰা আমি দেখা পাইছো যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰে পাছৰে আপুনি বৰপেটাৰ পৰা যেতিয়া বৰপেটা ৰোডলৈকে যিটো ৰাস্তা আছে তাতে আমি বিভিন্ন হোটেলত আমি দেখা পাইছো যে তাতে এইবিলাক মানে গো মাংস বিক্ৰী হৈ আছে আৰু মানে এই ধৰণৰ ঘটনা যাতে মানে হ'ব নালাগে এনেকে এটো আমাৰ এটা মানে ধৰ্মীয় অনুভূতিত আঘাত সৃষ্টি কৰি আছে এই ধৰণৰ ঘটনা আৰু মই বিশেষকৈ ক'ব খোজো যে কিবা এটা হিন্দু বিৰোধী চক্ৰ জড়িত থাকিব পাৰে এইবিলাক মানে কাৰ্যৰ লগত আৰু কিছুমান দেখা যায় যে আমি অভিযোগ আহিছে আমাৰ তাতে যে আমাৰ হিন্দু বসতি প্ৰধান যিসমূহ অঞ্চল আছে তাতেও মানে কিছুমান আছে যে মটৰ চাইকেলেদি বা বিভিন্ন যান বাহনেদি মানে হিন্দু মানুহৰ মানে ঘৰৰ সন্মুখেদি এই বস্তুসমূহ মানে লৈ যায় এইটো কাৰণে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বাধা আৰোপ কৰিছে যদিও কোনেও ভ্ৰক্ষেপ কৰা নাছিল আজি যেটো আমাৰ চৰকাৰে পদক্ষেপ লৈছে এটো আমি বিশেষভাৱে আদৰণি জনাইছো